অতি অসহনীয় অতি ভয়ঙ্কৰ অতি দুখ লগা ক্ৰিকেট খেল চলি থকা অৱস্থাতে এজন আবকাৰী বিষয়াৰ মৃত্যু হৈ গ'ল তেওঁ এজন খেলুৱৈ হিচাপে ক্ৰিকেট খেলখনত অৱতীৰ্ণ হৈছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে খেলখনৰ মাজতে বল ধৰিবলৈ গৈ বাউণ্ডাৰী এটা বচাবলৈ গৈ মূৰত আঘাত পাই মৃত্যুমুখত পৰিল এই আবকাৰী বিষয়াগৰাকী নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এই পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আমি গোটেই দৃশ্যবোৰ এবাৰ আপোনালোকক দেখুৱাই লৈছো এখন ক্ৰিকেট খেল দৌৰাদৌৰি লাগি গৈছে মই আকৌ এবাৰ সেই দৃশ্যটো আপোনালোকক দেখাম চাওক বেটসমেনে বলটো বাউণ্ডাৰী দিখে কোবালে তাৰ পাছতে এইজন বিষয়া বলটো ধৰিবলৈ গৈছিল মূৰটো লাগি গ'ল এই ৱালখনত পকি দেৱালখনত তাৰ পাছতে ধলি পৰিল সেই ব্যক্তিগৰাকী আকৌ এবাৰ চাওক এই দৃশ্যটো এটা বল আৰু এই ব্যক্তিগৰাকীয়ে বলটো ধৰিবলৈ গৈ ৱালত খুন্দা খাই লগে লগে পৰি গ'ল দৌৰাদৌৰি লাগিল চিকিৎসালয়ত নিয়া হ'ল কিন্তু চিকিৎসকে মৃত ঘোষণা কৰিলে কাৰণ তেওঁ মূৰত আঘাত পাইছিল তাকো প্ৰচণ্ড আঘাত এজন আবকাৰী বিষয়া হয় এই আবকাৰী বিষয়াগৰাকী ছুটিত আহিছিল ঘৰলৈ ছুটিত আহি তেওঁ এই খেলখনত অংশগ্ৰহণ কৰিছিল এখন প্ৰীতি ক্ৰিকেট খেল আছিল এই আবকাৰী বিষয়াগৰাকীৰ নাম হৈছে উমাকান্ত ৰায় তেওঁ গৌৰীপুৰৰ আবকাৰী বিভাগৰ এগৰাকী বিষয়া হিচাপে কৰ্মৰত আৰু তেওঁ বিহু উপলক্ষে ছুটি লৈ মানিকপুৰৰ বৰবিলা পথাৰৰ ঘৰলৈ আহিছিল নাটপাৰাত অৱস্থিত এই ঘৰটো বৰবিলাৰ আৰু এই খেলখন অনুষ্ঠিত হৈছিল দিবানৈশ খেলখন পালেংবাৰী আৰু পাতিলাদহা বাছ ষ্টেণ্ড দোকানী সন্থাৰ মাজত আৰু তেওঁ পাতিলাদহা বাছ ষ্টেণ্ড দলটোৰ হৈ এই খেলত অংশগ্ৰহণ কৰিছিল ফূৰ্তি কৰিম বুলি ভাবিছিল যেহেতু বিহুৰ বতৰ আনন্দ কৰিব বুলি ভাবিছিল তেওঁ কিন্তু সেই আনন্দ এটা বিষাদ গাথা হৈ আহিল গোটেই পৰিয়ালটোৰ বাবে সেই ব্যক্তিগৰাকীয়ে নোহোৱা হৈ গ'ল আচলতে ক্ৰিকেট খেলত কি ভুল হৈ গ'ল হয়তো কাৰো ভুল নাছিল কিন্তু ব্যক্তিগৰাকীয়ে বলটো ধৰিবলৈ গৈ একাগ্ৰচিতে সেই বলটোৰ পিছফালে দৌৰি গৈ ৱালখন যে আছিল সেই কথা তেওঁ পাহৰি গ'ল আৰু প্ৰচণ্ড জোৰে খুন্দা মাৰিলে আমি পুনৰ সেই দৃশ্য দেখুৱাইছোঁ চাওক এই বলটো কোবালে বাউণ্ডাৰী দিখে বাউণ্ডাৰীটো ৰখাবলৈ এই দুৰ্ভগীয়া ব্যক্তিগৰাকী গৈছিল এই দেৱালখনত প্ৰচণ্ড জোৰে মূৰটো লাগি গ'ল এই মূৰটো লাগি যোৱাৰ ফলতেই তেওঁ ঢলি পৰিল আৰু সেই ঢলি পৰাৰ লগে লগেই এই ব্যক্তিগৰাকীৰ মৃত্যু হৈ গ'ল উমাকান্ত ৰায় গৌৰীপুৰত আবকাৰী বিষয়া হিচাপে কৰ্মৰত আছিল এই প্ৰীতি ক্ৰিকেট খেলখনত তেওঁ অংশ ল'বলৈ গৈ এই কৰুণ মৃত্যুক সাৱটি লোৱাৰ পাছতেই শোকৰ ছাঁ পৰিছে আমাৰ হাতলৈ যিটো প্ৰতিবেদন আহিছে সেই প্ৰতিবেদনটো আমি কৈ দিওঁ নিয়তিৰ পৰিহাস ক্ৰিকেটেই কাল হ'ল জীৱনৰ এই ব্যক্তিগৰাকীৰ বাবে জন্মসূত্ৰে পালেংবাৰীত ডাঙৰ দীঘল হোৱা উমাকান্ত ৰায়ে পিছলৈ মানিকপুৰৰ বৰবিলা নাথপাৰা গাঁৱত বসবাস কৰি আছিল লগতে আবকাৰী বিভাগত বিষয়া হিচাপে ইনস্পেক্টৰ হিচাপে কৰ্মৰত আছিল আৰু অসমৰ বিভিন্ন ঠাইত সেৱা আগবঢ়াই গৈছিলে কিন্তু এই আকস্মিক মৃত্যুত মানিকপুৰৰ লগতে গোটেই গাঁওখনত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে বঙাইগাঁও জিলাৰ মানিকপুৰৰ এই ঘটনা বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহা গাৰুলেটিত অনুষ্ঠিত হৈছিল এই ক্ৰিকেট খেলখন আৰু ক্ৰিকেট খেলখনৰ বেটসমেনে কোবোৱা এটা বল ধৰিবলৈ গৈ পকি বেৰত খুন্দা লাগি কৰুণ মৃত্যু সাৱটি ল'লে এইগৰাকী আবকাৰী বিষয়া উমাকান্ত ৰায় পাতিলাদহা দলটোৰ হৈ খেলত অংশগ্ৰহণ কৰিছিল আৰু খেলৰ শেষ মুহূৰ্তত এয়া প্ৰায় শেষ মুহূৰ্তত আছিল খেলখন শেষ হ'বলৈ ওলাইছিল ঠিক সেই সময়তে এটা বাউণ্ডাৰী ৰখাবলৈ গৈছিল এটা ফ'ৰ ৰখাবলৈ গৈ মৃত্যুক আঁকোৱালি ল'লে উমাকান্ত ৰায় নামৰ এই ব্যক্তিগৰাকীয়ে মানিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে বঙাইগাঁও লোৱাৰ আছাম চিকিৎসালয়ত ইচিজি কৰা হৈছিল আৰু চিটি স্কেন কৰা হৈছিল কিন্তু তাৰ পাছতেই চিকিৎসকে মৃত বুলি ঘোষণা কৰে আৰু এই মৃত্যুক লৈ সকলো মৰ্মাহত সকলোৱে দুখ প্ৰকাশ কৰিছে হঠাৎ এই আকস্মিক মৃত্যুৱে শোকাহত কৰি তুলিছে কন্ধুৱাই গৈছে সকলোকে আমি নিজেও দুখ প্ৰকাশ কৰিছোঁ এই বাতৰিটো সম্প্ৰচাৰ কৰিব লগা হৈছে কিন্তু অত্যন্ত দুৰ্বিষহ আৰু দুখজনক আমি পৰৱৰ্তী সময়তো অধিক তথ্য আপোনালোকৰ বাবে সম্প্ৰচাৰ কৰি থাকিম আন খবৰৰ চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট বিদায় লৈছোঁ নমস্কাৰ